Hey guys, welcome back to my channel. So, so friend, another video loi আপোনালোকক স্বাগতম জনাইছো। তো so friend, আজিৰ ভিডিঅ' বিষয় হ'ল যিবিলাক কেণ্ডিডেট ডিএমই আসাম আপোনালোকৰ মানে যি টেকনিক্যাল আৰু নন টেকনিক্যাল পোষ্টৰ কাৰণে আবেদন কৰিছিলে। তো এই পৰীক্ষাৰ মানে ডেট আহি গ'ল আৰু লগতে আপোনালোকৰ এডমিট কাৰ্ডখন আহি গ'ল। তো so friend, আপোনালোকে ডিএমইৰ যি 2685টা পোষ্ট আছিল সেই পোষ্টৰ টেকনিক্যাল আৰু নন টেকনিক্যাল পোষ্টৰ আপোনালোকৰ এডমিট কাৰ্ড আহি গৈছে আৰু এক্সাম ডেট আহি গৈছে। তো so friend, আপোনালোকে কেনেকৈ এইটো এডমিট কাৰ্ড ডাউনলোড কৰিব সেইটো সম্পূৰ্ণ প্ৰচেছ মই দেখুৱাম। তো so friend, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। তো so friend, আপোনালোকে দেখা পাইছে ডিএমই আসাম এডমিট কাৰ্ড 2025 গ্ৰেড 3rd এণ্ড টেকনিক্যাল এক্সাম এডমিট কাৰ্ড। তো আপোনালোকে তলৰ পৰা স্ক্ৰীনত দেখাব পোষ্ট নেম গ্ৰেড 3rd এণ্ড গ্ৰেড 4 টোটাল পোষ্ট হ'ল 2685টা পোষ্ট আৰু অৰিজিনেল ডিএমই আসাম এক্সাম টাইপ হ'ব ৰিটেন টেষ্ট আৰু এক্সাম ডেট হ'ব 12 জানুৱাৰী 2025। তো সব তলৰ পৰা স্ক্ৰীন কৰিলে আপোনালোকে দেখা পাব ইয়াতে আপোনালোকৰ পোষ্টবিলাক দেখা পাইছিলে আগতে মই আপোনালোক পোষ্টবিলাক কৈ আছিলোঁ। আপোনালোকৰ গ্ৰেড 3ৰ কাৰণে পোষ্ট আছিল 1708টা আৰু গ্ৰেড 3 নন টেকনিক্যাল কাৰণে পোষ্ট আছিল 320টা আৰু গ্ৰেড 4ৰ কাৰণে পোষ্ট আছিল 657টা পোষ্ট। তো সব তলৰ পৰা স্ক্ৰীন কৰিলে আপোনালোকে দেখা পাব। তো দেখা পাইছে টাইপ অফ মোড অফ এক্সাম আপোনালোকৰ এক্সামটো হ'ব অফলাইনত ডেট অফ এক্সাম হ'ব আপোনালোকৰ 12 জানুৱাৰী 2025 আপোনালোকৰ এক্সাম হ'ব। তো সব তলৰ পৰা স্ক্ৰীন কৰিলে আপোনালোকে দেখা পাব ইয়াতে আমি আপোনালোকক দেখাই দি আছোঁ। তো সব আপোনালোকে দেখা পাইছে যে গ্ৰেড 3 টেকনিক্যাল এডমিট কাৰ্ডটো এতিয়ালৈকে অহা নাই, 2 দিনৰ ভিতৰতে আহি যাব। লগতে গ্ৰেড 3 টেকনিক্যাল এক্সাম নটিছ তাৰপিছত কৈছে ষ্টাফ নাৰ্ছ এডমিট কাৰ্ড। তো আপোনালোকে ইতিমধ্যে ষ্টাফ নাৰ্ছৰ আপোনালোকৰ যি এডমিট কাৰ্ডখন আছিলে সেই এডমিট কাৰ্ডটো এতিয়া আহি গৈছে। যিবিলাক মানে ষ্টাফ নাৰ্ছৰ কাৰণে আবেদন কৰিছিলে সিহঁতে আপোনালোকৰ ইয়াতে আপোনালোকৰ পাছৱৰ্ডটো আৰু পাছৱৰ্ড আৰু লগইন মানে এপ্লিকেশ্যন আৰু পাছৱৰ্ড বহাই কিনে লগইন কৰি আপোনালোকৰ যি মানে ষ্টাফ নাৰ্ছৰ কাৰণে আবেদন কৰিছিলে আপোনালোকে ষ্টাফ নাৰ্ছৰ আপোনালোকৰ সেই এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। লগতে যিবিলাক মানে এএনএম আৰু জিএনএমৰ কাৰণে আবেদন কৰিছিলে সিহঁতক মই দেখাই দি আছোঁ। আৰু যিবিলাক মানে কেণ্ডিডেট আপোনালোকৰ এএনএম আৰু বা জিএনএমৰ কাৰণে আবেদন কৰিছিলে সিহঁতৰ মাত্ৰ আছে 636টা পোষ্ট আছিল। তো এইটো এক্সামো 12 জানুৱাৰীত হ'ব। এই এডমিট কাৰ্ডটো এতিয়া মুকলি কৰা নাই, হয়তো আপোনালোকৰ মানে 2 দিনৰ ভিতৰতে এডমিট কাৰ্ডটো মুকলি হ'ব। তো আপোনালোকে ঘৰতে ষ্টাডি কৰি থাকক। লগতে যিবিলাক মানুহে আপোনালোকৰ টেকনিক্যাল পোষ্টৰ কাৰণে আবেদন কৰিছিলে সিহঁতৰো মানে এডমিট কাৰ্ড 2 দিনৰ ভিতৰতে আহি যাব আৰু গ্ৰেড 4ৰ এডমিট কাৰ্ড আহি যাব। তো সব ফ্ৰেণ্ড, আপোনালোকক জনাই দিলোঁ যে ডিএমইৰ যি টেকনিক্যাল পোষ্ট আছিল সেই পোষ্টৰ মানে আপোনালোকৰ এক্সামটো হ'ব 12 জানুৱাৰী 2025। তো আপোনালোকে ষ্টাডি কৰি থাকক। লগতে আপোনালোকৰ যিবিলাক মানে ষ্টাফ নাৰ্ছৰ কাৰণে আবেদন কৰিছিলে সিহঁতৰ মানে এডমিট কাৰ্ডটো ওলাইছে, তো আপোনালোকে ডাউনলোড কৰিব পাৰিব। লগতে যিবিলাক মানুহে এএনএম জিএনএম ফাৰ্মাচিষ্ট বা যিকোনো টেকনিক্যাল পোষ্টৰ কাৰণে আবেদন কৰিছিলে 2 দিনৰ ভিতৰতে আপোনালোকৰ কমপ্লিট এডমিট কাৰ্ডখন আহি যাব। তো সব ফ্ৰেণ্ড, আপোনালোকে এতিয়া আপোনালোকে মানে যি আপোনালোকৰ ষ্টাফ নাৰ্ছ আছিলে ষ্টাফ নাৰ্ছৰ কাৰণে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। তো যেতিয়া আপোনালোকৰ মানে আপোনালোকৰ এএনএম আৰু ফাৰ্মাচী আৰু টেকনিক্যাল পোষ্টৰ যেতিয়া এডমিট কাৰ্ডটো মুকলি কৰিব মই আপোনালোকক জনাই দিম। তো সব আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তো সব যদি ভিডিঅ' ভাল লাগে মোৰ ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সদায় নতুন আপডেট পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।